সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। আজি হৈছে 21 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান খবৰ গুৰুত্বপূৰ্ণ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। তো প্ৰথমটো খবৰ হৈছে অহা 25 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব BPFৰ জিলা ভিত্তিত ৰেলী। হাগ্ৰামা মহিলাই তেনেদৰে জনাইছে, যিহেতু আগন্তুক নিৰ্বাচন আহি আছে আৰু এতিয়া অহা 25 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। তেওঁলোকে আৰম্ভ কৰিব নিৰ্বাচনী প্ৰচাৰ আৰু BPFৰ জিলা ভিত্তিৰ ৰেলী তেনেদৰে আৰম্ভ হ'ব বুলি হাগ্ৰামা মহিলাই তেনেদৰে তেওঁ মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে সীমান্তৰে ভাৰতত প্ৰৱেশ কৰা প্ৰতিটো অনুপ্ৰৱেশকাৰীক সীমান্তৰ সিপাৰলৈ পঠিয়াই দিয়া হ'ব আৰু সিপাৰলৈ পঠিয়াই দিম বুলি তেনেদৰে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে অমিত শ্বাহ ডাঙৰীয়াই। তো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে সীমান্তৰে ভাৰতত যোনে প্ৰৱেশ নকৰক প্ৰতিটো অনুপ্ৰৱেশকাৰীক সীমান্তৰ সিপাৰলৈ পঠিয়াই দিম বুলি তেনেদৰে অমিত শ্বাহ ডাঙৰীয়াই তেওঁ মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে বেদখলকাৰী মানেই অনুপ্ৰৱেশকাৰী। তো অমিত শ্বাহ ডাঙৰীয়াই কৈছে বেদখলকাৰী মানে হৈছে অনুপ্ৰৱেশকাৰী আৰু সেইখিনি ক্ষেত্ৰত উচ্ছেদবিলাক চলি থাকিব। আৰু বেদখলকাৰীক সেইখিনি তেনেদৰে যিসকল তেনেদৰে চৰকাৰী মাটিত তেনেদৰে বেদখলভাৱে তেনেদৰে থাকিব, সেইখিনি বেদখলমুক্ত কৰিবই লাগিব, এনেদৰে জনাইছে অমিত শ্বাহ ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে 14 মাৰ্চত প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহেতু অসমলৈ আহিব, তাৰ পাছতেই প্ৰকাশ পাব প্ৰাৰ্থী তালিকা। বিজেপি প্ৰাৰ্থী তালিকা প্ৰকাশ পাব বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। যিহেতু 14 মাৰ্চত প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব, কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী তেনেদৰে অংশগ্ৰহণ কৰিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। আৰু তাৰ পাছতে যি বিজেপি প্ৰাৰ্থী তালিকা তেনেদৰে প্ৰকাশ পাব। কোন সমষ্টিত কেনেদৰে কি হয় নহয় সেই সকলোখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে শিৱসাগৰত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সংবাদমেল। তেওঁলোকৰ যি তেওঁলোকে বিচাৰি আছে বা এইখিনি ক্ষেত্ৰত তেওঁলোকে সেইখিনি সংবাদমেল সম্বোধন কৰিছে। নেক্সটটো খবৰ হৈছে মুকলি আকাশৰ তললৈ আহিল ভিক্টৰ দাস আৰু ওলাই আহিয়ে জুবিন দা অমৰ হওক বুলি তেনেদৰে ধ্বনি দিছে। আৰু যিহেতু ভিক্টৰ দাস কেনেদৰে কোন ক্ষেত্ৰত তেনেদৰে যাবলগীয়া হৈছিল আৰু এতিয়া দেখা গ'ল যে মুকলি আকাশলৈ তললৈ অহাৰ পাছতেই ওলাই আহিয়ে প্ৰথমতে কৈছে যে জুবিন দা অমৰ হওক, জুবিন দাৰ ক্ষেত্ৰত কেনেদৰে কি বিচাৰ হ'ব লাগে সেইখিনি ক্ষেত্ৰত আকৌ তেনেদৰে সেইখিনি জনাইছে। মুঠৰ ওপৰত জুবিন দা অমৰ হওক ধ্বনি তেওঁ দিছে। নেক্সটটো খবৰ হৈছে যোৱাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিলে ভূপেন বৰা ডাঙৰীয়াই। যিহেতু এতিয়া কংগ্ৰেছ ত্যাগ কৰিলে ভূপেন বৰা ডাঙৰীয়াই আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক তেনেদৰে সাক্ষাৎ কৰিছে। আগন্তুক যি তেনেদৰে 26 নিৰ্বাচন আহি আছে বা তেনেদৰে তেওঁ সেইখিনি বিজেপিত যোগদান কৰা কাৰ্যসূচী ইত্যাদি মুঠৰ ওপৰত এতিয়া ভূপেন বৰা ডাঙৰীয়াই অমিত শ্বাহ ডাঙৰীয়াক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক তেনেদৰে সাক্ষাৎ কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ মন সাংসদ ৰামেশ্বৰ তেলী। তেনেদৰে তেওঁ মন্তব্য ৰাখিছে। হয়, পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ মন সাংসদ ৰামেশ্বৰ তেলী। নেক্সটটো খবৰ হৈছে পঞ্চগামৰ পৰা গুৱাহাটীলৈ নিৰ্মাণ হ'ব এক্সপ্ৰেছ হাইৱে। তো যিহেতু এইখিনি ক্ষেত্ৰত বহু কোটি টকা ব্যয়েৰে তেনেদৰে হাইৱে এক্সপ্ৰেছ নিৰ্মাণ কৰিব আৰু পঞ্চগামৰ পৰা গুৱাহাটীলৈ নিৰ্মাণ হ'ব এক্সপ্ৰেছ হাইৱে। আমি যদি এতিয়া চাওঁ তেনেহ'লে এই যিকোনো ক্ষেত্ৰতে উন্নয়নৰ ক্ষেত্ৰত বহুতখিনি কাম তেনেদৰে আগবাঢ়িছে। নেক্সটটো খবৰ হৈছে অসমৰ মছজিদৰ সকলো ইমামক দিয়ক 25,000 টকাকৈ মাহিলী দৰমহা। তো হয়, অসমৰ যি ইমান মছজিদ আছে মছজিদৰ সকলো ইমামক দিয়ক 25,000 টকাকৈ তেনেদৰে তেওঁ মন্তব্য ৰাখিছে বদৰুদ্দিন আজমল ডাঙৰীয়াই। বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যে অসমৰ যিমান মছজিদ আছে সকলো মছজিদৰ ইমামক 25,000 টকাকৈ দিবলৈ তেওঁ সেইখিনি আহ্বান জনাইছে। নেক্সটটো খবৰ হৈছে প্ৰিয়ংকা গান্ধীৰ দুদিনীয়া অসম ভ্ৰমণক তীব্ৰ ভাষাৰে সমালোচনা মুখ্যমন্ত্ৰী মহোদয় আৰু ৰাজ্যিক বিজেপি সভাপতি। তো প্ৰিয়ংকা গান্ধী যিহেতু এতিয়া অসমলৈ আহিছিল, কাৰ্যসূচী শেষ কৰি তেওঁ উভতিলে আৰু এইখিনিক এতিয়া যি তেওঁ ভ্ৰমণ কৰিলে এইখিনিক লৈ তীব্ৰ ভাষাৰে কি কৰিছে এইখিনি সমালোচনা কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই। তেনেদৰে তেওঁ সেইখিনি ক্ষেত্ৰত বিভিন্ন ধৰণৰ মন্তব্য তেওঁলোকে তেনেদৰে আগবঢ়াইছে। নেক্সটটো খবৰ হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ বাবে যদি আপোনালোকে জিঅ'টেক কৰিছিলে বা আপোনালোকৰ যদি লিষ্টত নাম আহিছিলে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ আছে।
অতি সোনকালে এই যি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আপোনালোকে পাব। কিন্তু এটা কথা ইয়াতে মন কৰিবলগীয়া, যিহেতু এই লিষ্ট প্ৰকাশ পোৱাৰ পাছত বহুতখিনি কথা তেনেদৰে তথ্য পোহৰলৈ আহিছিলে যে কিছু লোকে তেওঁলোকে কি কৰিছিলে, তেওঁলোকৰ নিজৰ ঘৰ, গোহালি ঘৰ হওক, খেৰ ঘৰ হওক, তেনেদৰে তেওঁলোকে সেইখিনি ফটোৰ জৰিয়তে তেওঁলোকে যিহেতু কৰিছিলে। কিন্তু যিসকল লোকে তেনেদৰে কৰিছিলে তেওঁলোকে ঘৰ নাপায়। আগন্তুক সময়ত যিসকল প্ৰকৃত হিতাধিকাৰী, যিসকল তেওঁলোকে সেইখিনি পাব লাগে, তেওঁলোকক এইখিনি চৰকাৰী ঘৰ দিয়াৰ হ'ব বুলি এইখিনি সকলোখিনি তথ্য তেনেদৰে কোৱা গৈছে। অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আপোনালোকে অতি সোনকালেই পাব। নেক্সটটো খবৰ হৈছে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত। অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আপোনালোকে গমেই পায় অহা 20 তাৰিখে সেইখিনি দিয়া কথা আছিল। তেনেদৰে সেইখিনি আপোনালোকে এতিয়া গমেই পালে নিদিয়ে। সেইখিনি অহা 10 মাৰ্চৰ তাৰিখে আপোনালোকক 9,000 টকাকৈ যি 8,000 দিব বুলি কৈছিলে 20 তাৰিখে, এতিয়া 1,000 বৃদ্ধি কৰি দিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে। মুঠৰ ওপৰত এতিয়া আপোনালোকে মাৰ্চৰ যি 10 তাৰিখে অৰুণোদয় আঁচনি আপোনালোকে পাবলৈ গৈ আছে 9,000 টকাকৈ। নেক্সটটো খবৰ হৈছে উচ্ছেদ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যেকটো অনুষ্ঠানতে তেনেদৰে সেইখিনি মন্তব্য ৰাখে। যি উচ্ছেদ হৈছিল, হৈয়ে আছে আৰু এতিয়াও আগন্তুক সময়তো আকৌ উচ্ছেদ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এতিয়াও বহুতখিনি মাটি তেনেদৰে উচ্ছেদ কৰিবলগীয়া আছে, মাত্ৰ অলপহে হৈছে বুলি কাম তেনেদৰে কৈছে। আগন্তুক সময়ত বহুতখিনি উচ্ছেদ প্ৰক্ৰিয়া তেনেদৰে চলিবই। মুঠৰ ওপৰত বেদখলকাৰী য'ত আছে তাত সেইখিনি যেতিয়ালৈকে বেদখল মুক্ত কৰিব পৰা নাযায় তেতিয়ালৈকে সেইখিনি উচ্ছেদ চলি থাকিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু অতি সোনকালে এই যি উচ্ছেদ প্ৰক্ৰিয়া আকৌ সেইখিনি কাম কৰা হ'ব বুলি জনাইছে। নেক্সটটো খবৰ হৈছে নতুন নিযুক্তিৰ ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 1.5 লাখতকৈ অতিক্ৰম কৰিলে, 1.5 লাখতকৈ অধিক তেনেদৰে যুৱক যুৱতীয়ে চাকৰি পালে। আৰু এতিয়া আগন্তুক সময়তো বৃহৎ নিযুক্তি তেনেদৰে দি যোৱা যাব। যেনেদৰে এতিয়া এই 5 বছৰত এনেদৰে দিয়া গ'ল, আগন্তুক সময়তো তেনেদৰে নিযুক্তি সেইবিলাক কাম তেনেদৰে কৰি থকাই হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকে এই যি জনাইছে যে নিযুক্তি প্ৰক্ৰিয়া চলিয়ে থাকিব। নেক্সটটো খবৰ হৈছে যদি আপোনালোকে PM কিষাণৰ কৃষক পঞ্জীয়নটো আপোনালোকে কৰি লোৱা নাই, অতি সোনকালে আপোনালোকে কৃষক পঞ্জীয়নটো কৰি ল'ব। নহ'লে আপোনালোকে 22 নম্বৰ কিস্তি পোৱাত বহুতখিনি অসুবিধা হ'ব। নহ'লে আপোনালোকৰ কৃষকৰ সা সুবিধা বা আপোনালোকে বঞ্চিত হ'ব। চ' সেইবাবে আপোনালোকে কৃষক পঞ্জীয়নটো কৰি লোৱাটো অতি বাধ্যতামূলক। আপোনালোকে কৃষক পঞ্জীয়নটো আপোনালোকে কৰি ল'ব। আৰু লগতে ইয়াৰ সমান্তৰালকৈ আপোনালোকে এলিজিবিলিটি ষ্টেটাছটো আপোনালোকে আধাৰ বেংক একাউণ্ট চিডিং ষ্টেটাছ, লগতে EKYC আৰু লেণ্ড চিডিংটো ইয়েছ হৈ আছে নে আপোনালোকে সেইটো কথালৈ মন কৰিব। যদি আপোনালোকৰ তাত নহৈ আছে তেনেহ'লে আপোনালোকে অতি সোনকালে ঠিক কৰি লোৱাটো ব্যৱস্থা গ্ৰহণ কৰিব। নহ'লে আপোনালোকে আগন্তুক সময়ত কিন্তু এই যি কৃষকৰ টকা আপোনালোকে পোৱাত অসুবিধা হ'ব। আৰু বহুতে সুধি আছিলে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি দ্বিতীয় লিষ্টৰ ক্ষেত্ৰত ওলাইছে নে, কি ওলাইছে কি নাই লোৱা। তো আপোনালোকে যদি দ্বিতীয় লিষ্ট ওলাই আপোনালোকৰ নিজৰ মোবাইলতে আপোনালোকে তেনেদৰে মেছেজ যাব, আপোনালোকে ফোন কল পাব। যদি ছেকেণ্ড লিষ্টত তেনেদৰে চিলেকশ্যন কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি, তো আগন্তুক সময়তে আপোনালোকে সেইখিনি সকলোখিনি কথা গম পোৱা যাব। নেক্সটটো খবৰ হৈছে আপোনালোকে বহুতে সুধি আছিলে যে যি চৰকাৰী লেট্ৰিনৰ খবৰ কিবা অনলাইন আহিছে নেকি বা আগৰ লিষ্টৰ মতে সেইখিনি পাব নেকি। তো এতিয়ালৈকে কোনো ধৰণৰ আপোনালোকে এই যি চৰকাৰী ঘৰ কোনো ধৰণৰ এতিয়ালৈকে তেনেদৰে লিষ্ট অহা নাই বা আপোনালোকে এইসকলে পাব বুলি কোনো ধৰণৰ নতুন খবৰ নাই। তো 21 ফেব্ৰুৱাৰী ৰাতিপুৱাৰ খবৰ এইকেইটাই আপোনালোকক জনালো। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।